নমস্কাৰ বন্ধুবান্ধৱীসকল, মই এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। ৰং চেনেল সম্প্ৰচাৰিত হৈ থকা অলকাৰ আগ্নেয় ধাৰাবাহিকখনৰ ক্ৰমবৰ্ধমান মুকলি হৈছে। আপোনালোকে যদি অলকাৰ আগ্নেয় ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ। অলকাৰ আগ্নেয় ধাৰাবাহিকখনৰ আজিৰ খণ্ডিত দেখিবলৈ পাব সিদ্ধাৰ্থৰ মাকে সিদ্ধাৰ্থে ভাল পোৱা ছোৱালীজনীয়ে যে ৰাগিনী আৰু সিদ্ধাৰ্থৰ বিয়াখন ভাঙিব বিচাৰিছে সেই কথাটো গম পায়। তইতো তাইক বিয়া নকৰিব, তাই আকৌ তোৰ পিছত কিয় এনেকৈ লাগি আছে, নলগা জেগাত তাইক কিয় জেক লগাব বিচাৰিছে বুলি সিদ্ধাৰ্থক সুধিব। আৰু এতিয়া সিদ্ধাৰ্থে সেইটোৱেটো কথা মা বুলি মাকৰ আগত কোৱা দেখিবলৈ পাব। মানে আজিৰ খণ্ডিত মায়া সিদ্ধাৰ্থে ভাল পোৱা ছোৱালীজনী ৰাগিনীৰ ওচৰলৈ লৈ আহিব। ৰাগিনীৰ ওচৰলৈ লৈ আহি তই সকলোবোৰ সঁচা কথা কৈ দিয়ে, তেতিয়াহে বেলেগ এজনী ছোৱালীৰ জীৱনটো ধ্বংস নহয় বুলি সিদ্ধাৰ্থে ভাল পোৱা ছোৱালীজনীৰ আগত কব। এতিয়া বাৰু সেই ছোৱালীজনীয়ে ৰাগিনীক কি কব দেখিবলৈ পাব অলকা ৰাগিনী ধাৰাবাহিকখনৰ আজিৰ খণ্ডিত। আনফালে আজিৰ খণ্ডিত ৰাগিনীয়ে ৰাঘক আপোনাৰ দাদাই মোৰ ভাল চিন্তা কৰিয়েই মোক বিয়া ভঙা ছোৱালী বনাই মোক বিয়া নকৰালে বুলি ৰাগৰ আগত কোৱা দেখিবলৈ পাব। যদি আপোনালোকে অলকা ৰাগিনী ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ ধন্যবাদ।